আমাৰ মেডাম আহি গ'ল দেই টুকুলুকক চাবলৈ। কিমান দূৰৰ পৰা আহিছে বুলি ভাবিছা তুমি, গম পাইছা? টেম্পাৰেচাৰ আছে, বহুত বেছি আছে। জ্বৰ আছে? 102.8 গৈছে আৰু যাব। ৰ'দতে শুই আছিলে কিন্তু নহয়, এই চিডি হ'লে জ্বৰ হয়। প্ৰথম কম থাকে বা তেনেকৈ সেইদিনা 102.5 আছিলে ন, 5 নে 6 আছিলে। আজি বাঢ়ি গৈ আছে। কিমান হ'ল? 103.4। ট্ৰাইটো কৰিবই লাগিব। গাৰ্ডিনেলটো সেইটো কাৰণে ড'জটো বঢ়াই দিছোঁ। ৰাতিপুৱা এবাৰ, আবেলি এবাৰ টেবলেটটো। যেনেকৈ আমাৰ কৰোণাও ভাইৰেল বেমাৰ ন, ভাইৰেল বেমাৰৰ কাৰণে একো মেডিচিন নাই, এণ্টিভাইৰেল যোনটো আমি কওঁ নাই। ভেকচিনটোৱে একমাত্ৰ উপায় হয়। সেইটো কাৰণে ভেকচিন দিয়াৰ ওপৰত বহুত মানে ফ'কাছ দিয়া হয়, যাতে ভেকচিনটো দিয়া দিয়ে। আৰু এইবোৰ যেনেকৈ ছাপৰ্টিভ হয়, কাৰণ যেতিয়া গাটো উইক হৈ যায়, নাৰ্ভাইন চিমটমছ যেনেকৈ তাৰ ষ্টাৰ্ট হৈছে, সেইটো কাৰণে আমি নাৰ্ভাইন এইবোৰ দিওঁ ন, লগতে এণ্টিবায়'টিক এইবোৰ দিওঁ, কাৰণ যেতিয়া আমাৰ উইক হৈ যায় বেক্টেৰিয়াবোৰ সোনকালে আমাক এটেক কৰে ইমিউনিটিটো। সেইটো কাৰণে এণ্টিভাইৰেল গেছৰ এইবোৰ দিয়া হয়। তাত এইবোৰ ছাপৰ্টিভ হয়, মেইন হয় ভাইৰাছটো মৰিব লাগে। তাত এণ্টিভাইৰেল তেনেকৈ নাই মেডিচিনৰ যোগেদি, সেইটো কাৰণে ভেকচিন দিয়াই দিব লাগে। 45 days যেতিয়া হৈ যায় তেতিয়া ভেকচিনটো দি দিব পাৰে। টুকুলুক ভাল হ'ব দেই। এইটো আকৌ বেলেগ এটা ডকি। আমাৰ ডকিক চাবলৈ আহোঁতে ইয়াৰো বেমাৰটোৰ কথা কোৱা হ'ল। ইয়াক আকৌ ছাগলীয়ে খুচিলে, পেটতে টিমনা এটা কৰি দিলে, গতিকে সেইটোকো চাই গ'ল। বাইদেউ এনেকৈ ধৰক। বিষৰ দৰৱটো খুৱাই থাকিব লাগিব আৰু এণ্টিবায়'টিক দিলে কোনোবা আনি খুৱাই থাকিব পাৰিবনে? আকৌ জমা হ'ব পাৰে যদি এণ্টিবায়'টিক আপুনি যদি ভালকৈ নোখোৱায়, ঠিক আছে? এণ্টিবায়'টিকটো ৰাতিপুৱা আৰু গধূলি খুৱাই থাকিব লাগিব। লগতে বিষৰ কিন্তু আপোনাৰ দৰৱ খুৱাবই লাগিব দেই। তেওঁলোকে যিখিনি দিব পাৰে দি থৈ গৈছে, আৰু কিছুমান কিনিবও লাগিব। মাইনা চাবি দেই, তাত হেৰি হৈছে। মোক বদলা নলবি কেতিয়াবা। চব পেটটো চাওক। চিন্তা কৰে নিশ্চয়। সেইটোৱে বেমাৰ এটা ইয়া জটকা লাগি থাকে এনেকৈ। ডক্টৰে আহি যিখিনি ট্ৰিটমেণ্ট কৰিব লাগে সেইখিনি কৰি থৈ গ'ল, আৰু আমিও যিমান পাৰোঁ চেষ্টা কৰিম টুকুলুকক
ভালকৈ শুশ্ৰূষা কৰিবলৈ তাৰ পাছৰখিনি ভগৱানৰ ওপৰতে